ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ লোৱা কবিতাটো হৈছে মাই মাদাৰ এট 66। কবিতাটো লিখিছে কমলা দাসে আৰু এই কবিতাটোত মাক আৰু জীয়ৰীৰ এটা সম্পৰ্কক দেখুওৱা হৈছে বা জীয়ৰীয়ে মাক যিহেতু বৃদ্ধা হৈছে এতিয়া মাকৰ প্ৰতি তেওঁৰ অনুভৱ বা তেওঁৰ মনলৈ কি ভাৱ আহিছে। মাই মাদাৰ এট 66 মানে 66 বছৰ বয়সত মোৰ মা। Driving from my parents' home to Cochin last Friday morning, I saw my mother beside me, dodge open-mouthed, her face ashen like that of a corpse, and realized with pain that she was as old as she looked, but soon put that thought away. Driving from my parents' home to Cochin, মানে কবি কোচিনৰ এয়াৰপৰ্টলৈ গৈ আছে মাক দেউতাকৰ ঘৰৰ পৰা। তেওঁ গাড়ীত গৈছে আৰু সেইদিনাখন ফ্ৰাইডে আছিলে আৰু ৰাতিপুৱাৰ সময়। মাক কাষতে বহি গৈছে কবিৰ আৰু গৈ থাকোঁতে ৰাস্তাত কবিয়ে তেওঁ মাকলৈ লক্ষ্য কৰিছে। মাকে কি কৰিছে, টোপনি আহিছে। ডজ মানে এই শ্বৰ্ট লাইট শ্লিপ। মাকে টোপনিয়াই আহিছে, অপেন মাউথেড, মুখখন মেলিছে, টোপনিতে তেওঁৰ মুখখন মেল খাই গৈছে আৰু হাৰ ফেচ এশ্যন লাইক ডেট অফ ক্ৰপছ। আৰু মাকৰ মুখখন কেনেকুৱা লাগিছে, ক্ৰপছ মানে ডেড বডি। মাকৰ মুখখন যেনেকুৱা মৃতদেহৰ মুখবিলাক যে হেতা পৰা হয়, এশ্যন মানে একেবাৰে ছাই বৰণীয়া নিচিনা বা ভেৰি পেল। এতিয়া মাকৰ মুখখনো তেনেকুৱা লাগিছে, হেতা লাগিছে। আৰু সেই তেতিয়া এণ্ড ৰিয়েলাইজ উইথ পেইন ডেট শ্বি ৱাজ এজ অল্ড এজ শ্বি লুকড বাট চুন পুট ডেট থট এৱে। তেতিয়াই মোৰ মনলৈ দুখ এটা লাগিছে মনতে যে মা বুঢ়ী হ'ল এতিয়া, সেইবুলি ভাবি মোৰ মনত দুখ এটাও লাগিছে। আৰু তথাপিও মই পটককৈ মানে কি কৰিছোঁ বোলে মোৰ মনৰ পৰা সেই চিন্তাটো মই আঁতৰাই দিছোঁ। ইয়াত তোমালোকে পয়েটিক ডিভাইচ বুলি কয় যে, ইয়াত তোমালোকে এটা পয়েটিক ডিভাইচ আছে চিমিলি। চিমিলি মানে দুটা বস্তুৰ তুলনা কৰা। এতিয়া যে মাকৰ মুখখন ডেড বডিৰ লগত তুলনা কৰিছে, হাৰ ফেচ এশ্যন লাইক ডেট অফ এ ক্ৰপছ, এইটো এটা চিমিলি। আৰু এণ্ড লুকড আউট এট য়াং ট্ৰিজ স্প্ৰিণ্টিং। তাৰপিছত মোৰ মনৰ পৰা সেই ভাৱটো আঁতৰাই দি মই বাহিৰলৈ চালোঁ। বাহিৰত দেখিছোঁ কি, য়াং ট্ৰিজ মানে অলপ সৰু সৰু গছবিলাক আছে আৰু সেই গছবিলাক পিছলৈ দৌৰিছে। এতিয়া যে গছবিলাকৰ লগত যে এতিয়া তাৰপিছতে মাকলৈ চাইছে যে মাক বুঢ়ী মাক, আৰু লগতে বাহিৰলৈ চাই দেখিছে তেওঁৰ গছবিলাক যে দৌৰিছে পিছলৈ। আৰু দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ। আৰু একদম হাঁহি ফূৰ্তিকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাক কি কৰিছে, ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছে। তেওঁ সেই কথাটো মাকলৈ যেতিয়া চালে যে দুখ লাগিলে, তাৰপিছত তেওঁ হঠাতে বাহিৰলৈ চাই দিলে, তেতিয়া দেখিলে যে গছবিলাক দৌৰা দৌৰি পিছলৈ দৌৰিছে যেন তেনেকুৱা লাগিছে। এতিয়া এইটো কি বুলি কোৱা হয়, পয়েটিক ডিভাইচ, এইটো মেটাফৰ। এইটো ডাইৰেক্ট কম্পেৰিজন যেতিয়া কৰে দুটা বস্তুৰ, ডাইৰেক্ট যেতিয়া তুলনা কৰে, যে এজ বা লাইক এই শব্দবোৰ ব্যৱহাৰ নকৰাকৈ, সেইটো কি কোৱা হয়, মেটাফৰ। এতিয়া চিমিলিও তুলনা কৰা আৰু মেটাফৰো তুলনা কৰা, কিন্তু চিমিলি বুলি ক'লে এতিয়া এজ লাইক এইবিলাক এনেকুৱা ধৰণৰ শব্দ লাগে, কিন্তু মেটাফৰত ডাইৰেক্ট কম্পেৰিজন কৰে। যে এতিয়া দ্য মেৰি চিলড্ৰেন স্পিলিং, এইটোতো কি হ'ব, মেটাফৰ। কাৰণ এইটো মাকৰ লগতে তুলনা হৈছে, কাৰণ তেওঁ মাকক চাই চিধা বাহিৰলৈ চাই পেলাইনি মাক বুঢ়ী, আৰু বাহিৰত তেতিয়া য়াং ট্ৰিজবিলাক তেওঁ দেখিছে। তাৰপিছত তেওঁ দেখিছে কি, মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে খুব ফূৰ্তিৰে বাহিৰলৈ ওলাই আহিছে। বাট আফটাৰ দ্য এয়াৰপৰ্টছ ছিকিউৰিটি চেক ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ডছ away, I looked upon at her, when pale as a late winter's moon, and felt that old familiar ache, my childhood's fear. But all I said was, see you soon, Amma, and all I did was smile and smile and smile. তাৰপিছত মই যেতিয়া এয়াৰপৰ্ট ছিকিউৰিটি চেকত মই গ'লোঁ, আৰু তেতিয়া মই মাক মোৰ পৰা অলপ কেইয়াৰ্ডমান আঁতৰত ৰৈ থকা মোৰ মালৈ চালোঁ। আৰু তেতিয়া মাক মই কেনেকুৱা দেখিছোঁ, মাৰ মুখখন তেতিয়াও হেতা পৰা, যে পেল এজ এ লেট উইণ্টাৰ্ছ মুন, যে শীতকালিৰ
মানে শেহতীয়া শীতকালিত যে অকণমান জোনটো কেনেকৈ শেষত গৈ মানে হেতা পৰি থাকে, মাৰ মুখখনো তেনেকুৱাই লাগিছে। আৰু এইটো এটা চিমিলি এজ এ লেট উইণ্টাৰ্ছ মুন, এইটো পয়েটিক ডিভাইচ আৰু এইটো এটা চিমিলি, কাৰণ মাকৰ মুখখন লেট উইণ্টাৰ্ছ মুনৰ লগত তুলনা কৰিছে। আৰু তেতিয়া মাৰ মুখলৈ চাই মোৰ পুনৰ পুৰণা ভয়টো মোৰ মনলৈ আহিছে, যে পুৰণা ভয় যে মোৰ মা এদিন বুঢ়ী হ'ব বা মা মৰি যাব, সেই ভয়টো সদায়ে মানে লেখিকাৰ মনত আছিলে। কিন্তু মই একো নকৈ মই মাত্ৰ মাক ক'লোঁ যে আম্মা চি ইউ চুন, কাৰণ তেওঁ এটা আশা ৰাখিছে যে আকৌ পুনৰ তেওঁ মাকক লগ পাব, সেইকাৰণে তেওঁ যে তোমাক মই সোনকালেই লগ পাম, সেইবুলি তেওঁ মাকৰ পৰা বিদায় লৈছে। এণ্ড অল আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল। আৰু মই একো কৰিব নোৱাৰোঁ, মাত্ৰ কি কৰিলোঁ, অকল হাঁহিলোঁ আৰু হাঁহিলোঁ। এই স্মাইলটো 3 বাৰ ব্যৱহাৰ কৰিছে। এইটোক কি কোৱা হয়, ৰিপিটেশ্যন মানে স্মাইলটো যিহেতু 3 বাৰ ব্যৱহাৰ কৰিছে, এইটো ৰিপিটেশ্যন হ'ল। আৰু এটা বস্তু আছে পয়েটিক ডিভাইচ, এইটো পাৰ্চনিফিকেশ্যন বুলি কয়। পাৰ্চনিফিকেশ্যন মানে কোনো ধৰা জন্তু হওক, গছ হওক বা কোনোবা নিৰ্জীৱ বস্তুক যেতিয়া আমি মানুহৰ লগত তুলনা কৰোঁ, সেইটোক পাৰ্চনিফিকেশ্যন বুলি কোৱা হয়। এতিয়া যে য়াং ট্ৰিজ স্প্ৰিণ্টিং বুলি কৈছে, যে সেই গছবিলাককো যে দৌৰিছে, সেই য়াং ট্ৰিজবিলাক স্প্ৰিণ্টিং বুলি যে কৈছে, সেইটো এটা মানুহৰ নিচিনাকৈ গছেতো দৌৰিব নোৱাৰে বা যাব নোৱাৰে পিছলৈ, সেই কথাটো মানুহৰ লগত যিহেতু তুলনা কৰিছে, সেইটো কি কোৱা হয়, পাৰ্চনিফিকেশ্যন। ইয়াত তোমাৰ আৰু এটা আছে তোমালোকৰ এলিটাৰেশ্যন। এলিটাৰেশ্যন হৈছে কনচনেণ্ট চাউণ্ডটো ৰিপিট। কনচনেণ্ট চাউণ্ড তোমালোকে জানাই নহয়, ভাৱেল আৰু কনচনেণ্টৰ কথা, যে ভাৱেল মাত্ৰ এ ই আই অ' ইউ, আৰু তাৰ বাদে বাকীখিনি কনচনেণ্ট। এতিয়া যেনেকৈ মাই মাদাৰ, এই এম দুটা ওচৰে যেনেকৈ ৰিপিট হৈছে, সেইটোক কোৱা হয় এলিটাৰেশ্যন। আৰু এটা আছে ডেট থট, সেইটো টি এই দুটা ৰিপিট হৈছে। আৰু আই ছেইড ৱাজ চি ইউ চুন, সেই এছ 3টা একে লাইনতে আছে, এইকেইটা হৈছে এলিটাৰেশ্যন। আৰু এই স্মাইল 3টা যে ব্যৱহাৰ কৰিছে লাষ্টত, এই স্মাইল 3টাও ব্যৱহাৰ কৰাৰ এটা অৰ্থ আছে। এতিয়া প্ৰথম স্মাইল অল আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল। প্ৰথম স্মাইলটোত কি হৈছে, ৰিয়েলাইজেশ্যন, মানে কবিয়ে ৰিয়েলাইজ কৰিছে যে মাক বুঢ়া হ'ল, মাকৰ মানে ধৰা বহুত বেছি দিন নাই কিজানি, এই কথাটো যে ৰিয়েলাইজ কৰিছে, সেইটোৰ বাবে প্ৰথম স্মাইলটো দিছে। আৰু দ্বিতীয়টো স্মাইলটো দিছে যে কবিয়ে হঠাতে তেওঁৰ মনলৈ অকণমান সাহস আনি পেলাইনি তেওঁ ভাবিছে যে এইবিলাক এটা মানুহৰ এটা জীৱনৰ এইটো এটা এৰাব নোৱাৰা পাৰ্টি, আৰু তেওঁ সেইকাৰণে পটককৈ সেই কথাটো বা চিন্তাটো মনৰ পৰা আঁতৰাইও দিছে, আৰু মনলৈ এটা সাহস আনিছে। আৰু শেষৰ স্মাইলটোৱে কি বুজাইছে, মানে এটা আশা যে কবিয়ে পুনৰ নিজৰ মাকক লগ পাব বা দেখিব, সেই কথাটো। আজিলৈ ইমানতে এৰিছোঁ, পুনৰ এটা নতুন পাঠৰ আলোচনাৰে তোমালোকক লগ পাম। ধন্যবাদ।